বিজেপি চৰকাৰৰ যি শ্লোগান বেটি বাঁচাও বেটি পঢ়াও, সেয়া যে এক মিছা শ্লোগান, এই কথা বিজেপি চৰকাৰ বিজেপি দলে প্ৰত্যেকটো খোজতে প্ৰমাণ কৰি আহিছে। এটা ডাঙৰ তাৰ প্ৰমাণ যে বলাৎকাৰীক তেওঁলোকে সুৰক্ষা দিছে আৰু সেই সুৰক্ষা দিয়া বলাৎকাৰীৰ ঠাইখনত মহিলাসকল কেনেকৈ সুৰক্ষিত হ'ব, এইটো এটা ডাঙৰ প্ৰশ্ন। এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ, যিগৰাকী জেডিএছৰ যিগৰাকী প্ৰাৰ্থী প্ৰজ্জ্বল ৰেৱন্না, এই প্ৰজ্জ্বল ৰেৱন্নাৰ বিৰুদ্ধে বহুতো কুকৰ্মৰ অভিযোগ আছে। মহিলাৰ লগত, বহু মহিলাৰ লগত, এগৰাকী দুগৰাকী নহয়, বহু মহিলাৰ লগত এই প্ৰজ্জ্বল ৰেৱন্নাৰ বহুত ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে আৰু সেই বিষয়ে বিজেপি দলে সম্পূৰ্ণভাৱে তেওঁলোকে গম পায়, জানে আৰু জনাৰ পিছতো সেইগৰাকী বলাৎকাৰী, আকৌ এবাৰ কৈছোঁ, সেইগৰাকী বলাৎকাৰী বিজেপি দলে প্ৰাৰ্থিত্ব দিছে আৰু তেওঁলোকৰ লগত মিত্ৰতা কৰিছে আৰু তেওঁলোকক তেনেকুৱা এগৰাকী বলাৎকাৰীক তেওঁলোকে সংসদ ভৱনলৈ আহিবৰ কাৰণে ৰঙা দলিচা পাৰি দিছে। তেনেহ'লে আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনবৰতে যি শ্লোগান দি থাকে, বেটি বাঁচাও বেটি পঢ়াও, এনেকুৱা শ শ বলাৎকাৰৰ ঘটনাৰ লগত জড়িত এগৰাকী ব্যক্তিক তেওঁলোকে কেনেকৈ এটা মিত্ৰ দলৰ এজন প্ৰাৰ্থী হিচাপে কেনেকৈ সমৰ্থন কৰিব পাৰে? আৰু তাতোকৈ ডাঙৰ কথা, প্ৰজ্জ্বল ৰেৱন্নাৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰজ্জ্বল ৰেৱন্নাৰ ফালে যোৱা প্ৰতিটো ভোট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভোট আৰু এই ভোটে বিজেপি দলক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ পাৰিছোঁ যে এই বিজেপি দলে আজি ইমান দিনে যি বেটি বাঁচাও বেটি পঢ়াও শ্লোগান দি আহিছে, বেটিক বচোৱাৰ কথা কৈ আহিছে, সেয়া যে সম্পূৰ্ণ এক মিছা কথা, এই কথা আখৰে আখৰে তেওঁলোকে নিজেই প্ৰমাণ কৰিছে। কাৰণ ইমানখিনি বলাৎকাৰৰ ঘটনাৰ লগত জড়িত, ইমানখিনি নাৰী নিগ্ৰহৰ সৈতে জড়িত এগৰাকী ব্যক্তিক তেওঁলোকে কি কৰিছে, আদৰণি জনাইছে। গতিকে আপোনালোকক জনাবলৈ বিচাৰোঁ যে যোৱা 2023 চনৰ 8 ডিচেম্বৰত এখন চিঠি বিজেপিৰ এগৰাকী ডাঙৰ নেতা দেৱৰাজ গৌড়াই কৰ্ণাটকৰ বিজেপি সভাপতিলৈকে লিখিছিল আৰু তাত লিখিছিল যে আমি যদি তেনেকুৱা এটা দলৰ সৈতে যদি মিত্ৰতা কৰোঁ, তেনেহ'লে এই যি প্ৰজ্জ্বল ৰেৱন্নাৰ বিৰুদ্ধে থকা গোচৰ, লগতে প্ৰজ্জ্বল ৰেৱন্নাই কৰা বেয়া কামসমূহৰ ভিডিঅ'সমূহ বিৰোধীৰ কাৰণে ব্ৰহ্মাস্ত্ৰ হৈ পৰিব পাৰে আৰু সেইটোৱে তেওঁলোকৰ ক্ষতি কৰিব পাৰে। এনেকুৱা ধৰণৰ এখন সম্পূৰ্ণ এখন ডাইৰেক্ট যিখন চিঠি কৰ্ণাটকৰ সভাপতিলৈকে প্ৰেৰণ কৰিছিল, তাত উল্লেখ আছিল এইখিনি কথা। তাৰমানে আপোনালোকে চাওক যে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান ডাঙৰ ঘটনা এটা কেনেধৰণে তেওঁলোকে এগৰাকী অপৰাধী ব্যক্তিক তেওঁলোকে সমাজৰ এজন জনপ্ৰতিনিধি হিচাপে দিল্লীলৈ আনিবলৈ বিচাৰিছে, ৰঙা দলিচা পাৰি দিছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই বুজি পাওঁ যে তেওঁলোকৰ এক বেমাৰী মানসিকতা, মহিলাৰ প্ৰতি তেওঁলোকৰ এক ৰোগীয়া মানসিকতা, বিজেপি দলৰ মানুহৰ ৰোগীয়া মানসিকতা তেওঁলোকে নিজে প্ৰকাশ কৰিছে। আৰু এই দলটোৰ সৈতে জেডিএছৰ সৈতে মিত্ৰতা কৰি তেওঁলোকে এইটোৱে প্ৰমাণ কৰি দিলে যে মহিলাৰ ক্ষেত্ৰত তেওঁলোকে যিমান কথা কয় সেই সকলোবোৰ কথা মিছা আৰু মহিলাসকলক কেৱল মাত্ৰ ভোট পোৱাৰ বাবে অস্ত্ৰ হিচাপে সদায় ব্যৱহাৰ কৰি আহিছে। তেওঁ কয় যে প্ৰজ্জ্বল ৰেৱন্নাক দিয়া প্ৰত্যেকটো ভোটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাব। এতিয়া আপোনালোকে চিন্তা কৰক যে এজন ব্যক্তি এই ক্ষেত্ৰত গোটেই বিজেপি দলটোৱে এক মৌনতা অৱলম্বন কৰিছে।
আজি প্ৰজ্বল ৰৱন্নৰ বিৰুদ্ধে SIT বহুৱাইছে কৰ্ণাটকা চৰকাৰে। SIT বহুৱাৰ পাছত প্ৰজ্বল ৰৱন্নাই দেশ এৰি পলায়ন কৰিলে কেনেকৈ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমান ডাঙৰ সেনাবাহিনী থাকোঁতে, ইমান ডাঙৰ পুলিচ প্ৰশাসন থাকোঁতে, এয়াৰপৰ্টৰ চিকিউৰিটি থাকোঁতে কেনেকৈ তেওঁ দেশ এৰি পলায়ন কৰিব পাৰিলে? এই প্ৰশ্নৰ উত্তৰ কিন্তু বিজেপি দলে কেতিয়াও কাকো নিদিয়ে। এতিয়া কথা হ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসন কালত আপোনালোকে দেখিবলৈ পাব যে NCRBৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্ট মতে 2012 চনত 2.44 লাখ মহিলাৰ বিৰুদ্ধে নাৰী নিগ্ৰহ, বলাৎকাৰ আদিৰ ঘটনা সংঘটিত হোৱা বুলি ৰিপৰ্ট হৈছে। এই কথা আমি কোৱা কথা নহয়, এয়া NCRBৰ ৰিপৰ্ট। কিন্তু আপোনালোকে দেখিবলৈ পাব 2021 চনলৈকে 4.28 লাখ মহিলাৰ বিৰুদ্ধে হোৱা যৌন নিৰ্যাতন, বলাৎকাৰৰ ঘটনা, নাৰী নিগ্ৰহৰ ঘটনা ৰেজিষ্টাৰ হৈছে। 43% বৃদ্ধি পোৱাটোৱে কি বুজাইছে? যে বিজেপিৰ দিনত নাৰী কেতিয়াও সুৰক্ষিত নহয় আৰু বিজেপি দলটোৱে সদায় মহিলাৰ ক্ষেত্ৰত অন্যায় কৰি আহিছে। কেৱল তেওঁলোকে মহিলাক শ্লোগান দি, বেটি বাচাও বেটি পঢ়াও শ্লোগান দি তেওঁলোকে মহিলাৰ সুৰক্ষা দিয়া বুলি ক'ব বিচাৰে, কিন্তু ই একেবাৰে নিৰ্ঘাত মিছা কথা। আজি আপোনালোকে চাব যে 4.5 লাখ কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে আৰু 2014 চনৰ তুলনাত ই 40% বেছি। গতিকে আপোনালোকে চাওক, ব্ৰিজভূষণ শৰণ সিং যিজন ব্যক্তি আজি বিজেপি দলৰ মল্লযোদ্ধা, তাৰকা মল্লযোদ্ধাসকলে তেওঁৰ বিৰুদ্ধে যি এলিগেশ্যন আনিছিল, আজি বিজেপিয়ে কিন্তু সেইগৰাকী ব্যক্তিক দলৰ পৰা বহিষ্কাৰ নকৰিলে। সকলোৱে দেখিছে এই কথা। আজি মণিপুৰত মহিলাসকলক নাঙঠ কৰি ঘূৰাই লৈ ফুৰা হ'ল, আজি মহিলাক বলাৎকাৰ কৰা হ'ল, কিন্তু বিজেপিৰ যিগৰাকী মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰী আজিকো প্ৰতি নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ নকৰিলে। আপোনালোকে চাব, তেওঁলোকৰ নিহাল চান্দ মেঘৱাল 4বাৰ MP, তেওঁ ৰেপ কেছত তেওঁ জড়িত আছে বুলি, বলাৎকাৰৰ ঘটনাত জড়িত আছে বুলি ইতিমধ্যে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে। স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধেও বলাৎকাৰৰ ঘটনা, তেওঁৰ বিৰুদ্ধেও গোচৰ আছে। কুলদীপ সিংগাৰ, তেওঁৰ বিৰুদ্ধেও বলাৎকাৰৰ ঘটনা আছে। আপোনালোক সকলোৱে জানে যে এটা বিখ্যাত ঘটনা হাথৰছৰ ঘটনা। হাথৰছৰ যি ঘটনা, সেই ঘটনাই গোটেই ভাৰতবৰ্ষ কঁপাই দিছিল। 19 বছৰীয়া ছোৱালী এজনীক ধৰ্ষণ কৰা হৈছিল। এই ঘটনাই প্ৰমাণ কৰিছে যে বিজেপিয়ে কিমান তললৈ নামিব পাৰে। এগৰাকী প্ৰধানমন্ত্ৰীয়ে এগৰাকী বলাৎকাৰীৰ হৈ এখন নিৰ্বাচনী মিটিঙত তেওঁ ভাষণ ৰাখিছে। তাৰ মানে আপোনালোকে চিন্তা কৰক যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বেটি বচাও বেটি পঢ়াও যি শ্লোগান, এই শ্লোগান যে তেওঁলোকৰ ভণ্ড শ্লোগান, তেওঁলোকৰ মিছা শ্লোগান, সেই কথা তেওঁলোকে প্ৰতি পদে পদে তেওঁলোকে প্ৰমাণ কৰিছে। ইয়াৰ উপৰিও চাব, প্ৰায় 500 ষ্টুডেণ্টে এজন প্ৰফেচাৰৰ বিৰুদ্ধে, হাৰিয়ানাৰ প্ৰফেচাৰৰ বিৰুদ্ধে কমপ্লেইন কৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল, কিন্তু সেই হাৰিয়ানাৰ প্ৰফেচাৰগৰাকীয়ে চিফ মিনিষ্টাৰৰ ঘৰৰ মানুহ হয় কাৰণে তেওঁ সেই কেছৰ পৰা ৰেহাই দিয়া হৈছিলে। গতিকে আপোনালোকে দেখিব যে বিজেপি দলে কেনেকৈ মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধসমূহ কেনেকৈ তেওঁলোকে দেখিও নেদেখা দিন